গুড আফটাৰনুন গাইজ। আজি হৈ যোৱা ADREৰ থাৰ্ড গ্ৰেডৰ যিখন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন পেপাৰ আছিলে তাৰ কেইটামান GKৰ কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। চ' ইয়াতে প্ৰথম এটা কুৱেশ্যন আছে, ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত পাঠ কৰে? চ' এইটো আপোনালোকৰ হ'ব, ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ওচৰত শপত পাঠ কৰে। শংকৰদেৱৰ আইতাকৰ নাম কি? এইটো খুবেই সহজ প্ৰশ্ন এটা আহিছিলে। চ' আশা কৰোঁ চবেই জানে এইটো আছিলে খেৰসুঁতি। ভাৰতবৰ্ষৰ পশ্চিম সীমাত থকা ৰাজ্যখন কি? চ' ইয়াতে অপশ্যন ভালেকেইটা আছিলে। চ' তাৰে ভিতৰত আপোনালোকে ইয়াৰ এনচাৰটো এবাৰ চাই ল'ব, এনচাৰটো কি হ'ব পাৰে। ৰাজস্থান আৰু গুজৰাট এই দুখনৰ এখন হ'ব পাৰে। চ' আপোনালোকৰ ওপৰত দিছোঁ, এইটো এনচাৰটো আপোনালোকে চাই ল'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন হয়? এইটো চবেই গম পায়, জো বাইডেন। ভাৰতবৰ্ষৰ উত্তৰ পূবত থকা পৰ্বত শ্ৰেণীটো কি? চ' এইটো এটা প্ৰশ্ন আহিছিলে। এই প্ৰশ্নটোৰ উত্তৰো চাগে বহুতে জানে, বৰাইল ৰেঞ্জ হয়, বৰাইল পাহাৰ শ্ৰেণী। আৰু এটা খুব চৰ্চিত অসমীয়া গীত অলকানন্দা, গীতিকাৰ কোন হয় বা কোনে লিখিছিলে সেই সম্পৰ্কে কুৱেশ্যন এটা আহিছিলে। চ' কুৱেশ্যনৰ এনচাৰটো শংকুৰাজ কোঁৱৰ হয়। তথাপি এই কুৱেশ্যনটোৰ এনচাৰটোৰ সঠিক নিৰ্ণয় কৰিব পৰা হোৱা নাই। চ' নেক্সট যেতিয়া ভিডিঅ' বনোৱা হ'ব, যেতিয়া গোটেইখিনি কুৱেশ্যন পোৱা হ'ব, নিশ্চয় এইখিনি আপডেট দিবলৈ চেষ্টা কৰিম।